মিত্ৰতাত ভাগ অখিল আউট লুৰিন ইন উজনি বনাম নামনি কোনে পাব সংখ্যালঘুৰ সমৰ্থন বিৰোধী মিত্ৰজোঁটত এতিয়া যেন মহাসংকট নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে আসনৰ ভাগ বতৰাক লৈ কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজত আৰম্ভ হৈছে তীব্ৰ শীতল যুদ্ধ অখিল গগৈৰ মাইনৰিটি কাৰ্ড নে কংগ্ৰেছৰ আধিপত্য ৰক্ষাৰ যুঁজ অখিলক বাদ দি লুৰিনক লৈ আগবাঢ়িব নেকি কংগ্ৰেছ বিৰোধী ঐক্যৰ বৰঘৰত এতিয়া অশান্তিৰ জুই লক্ষ্য বিজেপি হলেও যুঁজখন এতিয়া ভিতৰুৱাকৈহে বেছি তীব্ৰতৰ হৈ উঠিছে অখিল গগৈ এতিয়া কেৱল উজনি অসমতে নিজকে সীমাবদ্ধ ৰাখিব বিচৰা নাই চেয়াৰমেন আলী আৰু আব্দুৰ ৰছিদ মণ্ডলৰ দৰে নেতাক বুকুত আঁকোৱালি লৈ অখিল গগৈয়ে এতিয়া টাৰ্গেট কৰিছে নামনি অসমৰ সংখ্যালঘু অধ্যুষিত আসনসমূহ অখিলৰ লক্ষ্য নাওবৈচা ধিং আৰু ধুবুৰীৰ দৰে সমষ্টি দাবী ১৫খন আসনৰ ভিতৰত ১২খন পচন্দৰ আসন বিচাৰিছে অখিলে কেৱল উজনিত সীমাবদ্ধ থকাৰ পৰিৱৰ্তে নামনিত খোপনি পতাৰ চেষ্টা অখিল গগৈ কিন্তু এইটোৱে এতিয়া কংগ্ৰেছৰ বাবে কাল হৈ পৰিছে যিবোৰ সমষ্টিত কংগ্ৰেছৰ একচ্ছত্ৰী আধিপত্য আছিল সেইবোৰ এতিয়া ৰাইজৰ দলক এৰি দিবলৈ মান্তি নহয় দলটো বিশেষকৈ ৰকিবুল হুছেইনৰ দৰে সংখ্যালঘু নেতাক অখিলে কৰা তীব্ৰ সমালোচনাৰ বাবে কংগ্ৰেছৰ সংখ্যালঘু বিধায়কসকলে অখিলৰ উপস্থিতিক সহজভাৱে ল'ব পৰা নাই কংগ্ৰেছৰ ভয় কি হয় সংখ্যালঘু ভোট বেংক ৰাইজৰ দলৰ হাতলৈ যোৱাৰ আশংকা ৰকিবুল হুছেইনৰ অনুগামী বিধায়কসকলৰ বিৰোধিতা অখিল গগৈৰ বাবে দলীয় ভিতৰচৰাত বিভাজনৰ সম্ভাৱনা ইফালে লুৰিণজ্যোতি গগৈৰ অসম জাতীয় পৰিষদক লৈও কংগ্ৰেছে খেলিছে এক কৌশল লুৰিণজ্যোতি গগৈয়ে বিনাকান্দি বা মৰিগাঁও সমষ্টি বিচাৰিছিল যদিও কংগ্ৰেছে তেওঁক কেৱল উজনি অসমৰ ২ৰ পৰা ৩খন আসনতহে সীমাবদ্ধ ৰাখিব বিচাৰিছে বৰ্তমানৰ পৰিস্থিতিত অখিল গগৈক মিত্ৰজোঁটৰ পৰা আউট কৰি লুৰিণ বাওপন্থী আৰু APHLCক লৈহে নতুন ব্লু প্ৰিণ্ট ৰচিছে কংগ্ৰেছে ৰাজনৈতিক চৰ্চা চলি থাকিব কিন্তু এতিয়া আটাইতকৈ ডাঙৰ প্ৰশ্ন হ'ল অখিল গগৈয়ে মিত্ৰতা নেওচি অকলে যুঁজিব নে কংগ্ৰেছৰ চৰ্ত মানি ল'বলৈ বাধ্য হ'ব এতিয়া এইসমূহৰ ওপৰতেই বিৰোধী মিত্ৰজোঁটৰ ফল নিৰ্ণয় কৰিব ইয়াৰ ওপৰতেই নিৰ্ভৰ কৰিব অসমৰ আগন্তুক নিৰ্বাচনৰ ফলাফল এইটো কিন্তু হয় যে কংগ্ৰেছে কালি কোনোবা দলক কৈছিলে যে ২৪ তাৰিখে আমি ৰাজ্যৰ দলক বাদ দিয়ে আনুষ্ঠানিক মানে বিৰোধী ঐক্য মঞ্চৰ তালিকা ঘোষণা কৰিম কালি মোক এজন আমাৰ বিৰোধী ঐক্য মঞ্চৰ লিডাৰে ফোন কৰিছিলে ফোন কৰি কিন্তু তেখেতে জনাইছিলে যে তেখেতক কংগ্ৰেছৰ পিনৰ পৰা ২৪ তাৰিখে বিৰোধী দলবিলাকৰ যিটো তালিকা সমষ্টিৰ তালিকা সেইবিলাক ঘোষণা কৰিবৰ কাৰণে সময়সতীয়াভাৱে সংবাদ মাধ্যমৰ সন্মুখত ঘোষণা কৰিবৰ কাৰণে নিমন্ত্ৰণ কৰা বুলি ক'লে লগতে মোক এইবুলিও খবৰ দিছিলে যে ৰাইজৰ দলক আসন এৰি দিয়া নহ'ব তেওঁলোকৰ লগত বুজাবুজি নহ'ব গতিকে কংগ্ৰেছে বাকী দলবিলাকৰ লগত ২৪ তাৰিখে আসন ভাগ বিতৰা কৰিব এইবুলি মোক বিৰোধী দলৰ নেতাজনে মোক ফোন কৰিছিলে তেতিয়া মই ক'লোঁ যে এইটো কেনেকুৱা কথা আমি সকলোৱে মিলি খেলিম কিন্তু তাৰপিছত তেনেকুৱা কোনো খবৰ অহা নাই নাওবৈচা আমাক লাগে ডাক্তৰ হৰিকান্ত দাস আছে বৰচলা আমাৰ জেনেৰেল ছেক্ৰেটাৰী আছে অলকনাথৰ কাৰণে তেজপুৰ দিছে আমি সেইটোক লৈ কংগ্ৰেছৰ লগত চলি আছে এতিয়া আমি বৰচলা বিচাৰিছোঁ কাৰণ অলকনাথে দীৰ্ঘদিন ধৰি বৰচলাত লাগি আছে আৰু আপোনালোকে সকলোৱে জানে যে অলকনাথ হ'ল অসমৰ জাতীয়তাবাদী আন্দোলনৰ এজন গুৰুত্বপূৰ্ণ মানুহ তাৰ পাছত আমাৰ লাগি আছে আপোনাৰ কি কয় ধিং সমষ্টিটো তেওঁলোকে আমাক প্ৰথমতে দিম বুলি ক'লে দিম বুলি হৈ গ'ল কনফাৰ্ম হৈ গৈছিলে তাৰপিছত আকৌ ধিংটো এৰিব খোজা নাই কৈছে যে ফ্ৰেণ্ডলি খেলিব লাগে আৰু আমাৰ কাৰ্যকৰী সভাপতি আছে ৰমেন বৰঠাকুৰৰ কথাটোক লৈ লাগি আছে আমি দেখিছোঁ আপোনালোকে জানে যে আমি মাহমৰা বিচাৰিছোঁ আমি ৰঙিয়া বিচাৰিছোঁ আমি শদিয়া বিচাৰিছোঁ এইবিলাক চব বিচাৰিছিলোঁ সেইবিলাক চব অস্বীকাৰ কৰিছে কিন্তু আমিতো আৰু অলকনাথক টিকেট নিদিয়াকেতো আৰু ইলেকশ্যন খেলিব নোৱাৰোঁ কাৰণ আমাৰ একদম বিপদৰ সময়তো অলকনাথ আছে
TMCৰ প্ৰেচিডেণ্টৰ পৰা সি আমাৰ দলত যোগদান কৰিছে কাৰ্যকৰী সভাপতি হিচাপে ৰমেন বৰঠাকুৰে। ডাক্তৰ হৰিকান্ত দাস, আপোনালোকে নিশ্চয় জানে যে ডাক্তৰ হৰিকান্ত দাসৰ কাৰণে এতিয়া ৰঙানদীটো এৰি দিছে, কিন্তু ডাক্তৰ হৰিকান্ত দাস SCৰ সদৌ অনুসূচিত জাতি ছাত্ৰ সন্থাৰ SC ষ্টুডেণ্টছ ইউনিয়নৰ তেওঁ প্ৰেচিডেণ্ট আছিলে, আৰু সকলোৱে জানে যে তেওঁ এইবাৰ নাওবৈচাত খেলিব আৰু নাওবৈচাত তেওঁ জিকিব। এতিয়া ধুবুৰী লোকসভা সমষ্টিত যি ধুবুৰী জিলাত তাত আমাক এটাও চিট দিব খোজা নাই, অথচ তাত আমাৰ যথেষ্ট সংগঠন আছে। তেনেকুৱা স্থলত যদি সঁচাকৈ কংগ্ৰেছে যদি ৰাইজৰ দলক এৰি আন দলবিলাকৰ লগত, কালি মোক এজন বিৰোধী নেতাই জনাইছিলে যে এনেকৈ কৰিবলৈ লৈছে কংগ্ৰেছে। গতিকে যদি আমাক কংগ্ৰেছে বিশ্বাসঘাতকতা কৰে, সেইটো অকল আমাৰ প্ৰতি বিশ্বাসঘাতকতা নহ'ব, এইটো অসমীয়া জাতিৰ প্ৰতি বিশ্বাসঘাতকতা। লুৰিণজ্যোতি গগৈ আৰু জয়ন্তী কাঠাৰক লৈ সেই ইলেকশ্যন খেলিব, ৰাইজৰ দলক এৰি দিব, এইবুলি যদিও কৈছে মই বিশ্বাস কৰা নাই। সকলোৱে জানে যে কংগ্ৰেছে আমাক এৰি থৈ গ'লেতো আৰু উজনিত এটাও চিট জিকাৰ সম্ভাৱনা নহ'ব। আমাক যদি এৰি থৈ যায়, এনেকৈ বিশ্বাসঘাতকতাই কৰে, তেতিয়াহ'লেতো আমিও ইলেকশ্যন খেলিব লাগিব।